ধৰ্মৰ বিশ্লেষণ বিভিন্ন জনৰ মতে বিভিন্ন ধৰণৰ হ'ব পাৰে, কিন্তু মোৰ মতে প্ৰথম ধৰ্মই হৈছে আমি মানুহ আৰু তাৰ পিছতে হৈছে কৰ্মই ধৰ্ম। মৃত্যুৰ পিছত আমি একো লৈ নাযাওঁ, মৃত্যুৰ পিছত আমি লৈ যাম কেৱল মানুহৰ মৰম আদৰ যত্ন। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভাইটি ইয়াছিনৰ বিয়াৰ পৰা। সিহঁতৰ বিয়া অৱশ্যে 2 তাৰিখে হৈ গ'ল দেই, আজি দিছে ৰিচেপশ্যন। আমাৰ দেহাক আজিকালি খুৱাবলৈ ইমানেই অসুবিধা, ইফালৰ পৰা সিফালে দৌৰ মাৰি থাকে। কি কৈছিলে মায়ে? সেয়া আছে আজি বিয়ালৈ যাম বুলি কৈছো, তাকে মুনু এতিয়া ওলাব আৰু লাহেকে। মুনু নাযায়, মুনু যাব, মুনু যাব, মুনু যাব। গাটো বেয়া এনেই নকবা, কি বেয়া? কি খাইছা কৈ দিয়াচোন। গাখীৰ খাইছো, গাখীৰ খোৱা। এই লাহে লাহে চুলি 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 লাহে লাহে পৰিছে। আমাৰ দেহাই আৰু নিজেও খাবলৈ শিকিছে, সেইকাৰণে আৰু ক'ব এতিয়া মাকে খুৱাই দিলে খাব। গাখীৰ আৰু ৰুটি খাইছে। আমি ওলালো বিয়ালে, আপোনালোকক গৈ লগ পাম, কাৰ বিয়া কি কথা দেখুৱাম। কাকুতি মিনতি কৰি যেনে তেনে উলিয়ালোগে আৰু, নাযাওঁ নাযাওঁ কৈ আছিলে। মই জিকি গ'লো, হয় নাই দেহা? আমাৰ দেহাক কেনেকুৱা দেখিছে চাব দিয়া। কাজল দিবলৈ আৰু লিপষ্টিক দিবলৈ পাতি দিয়ে, নিজে কৈ থাকে কাজল কাজল টিপ টিক। চাওঁ টিপ টিকটো চবকে যেনে তেনে উলিয়াই ললো, কিন্তু এটা এতিয়াও থাকি গ'ল দেই, বাবলু ঘৰখীয়া ৰিকুৱেষ্ট কৰি সেইটোৱে কথা, কিবা কিনি দিম, কিবা খাবা নে কিবা কিনি দিব লাগিব বুলি ক'লো। দেহা মানুহ আৰু মুনু উঠিলে এতিয়া, এখেত আগত মই মাজত। আজি মুনুৱে পিছৰ চিটত নবহা নি? পিছৰ চিটত আজি নবহ। আমাৰ ছোৱালী সুধিছিলে পাছত পাছত তুমি সদায় গৈ পেলাই মুনুৱে আগতীয়াকে এই চিটটো লয়, বৰ ভাল লাগে পিছৰ চিটত উঠিবলৈ। অ কলিজা, দেহা মানুহ দাদা কি হ'ল? দাদা দাদা নাহিলে? কোনখিনিত বহি ভাল পাইছা গাড়ীজনী? দাদা নাইচ, দাদা নাহিলেতো নুসুধে, দাদা নাইচ কৈছে। হাতী ওলাব ৰবা দেই, হাতী ওলাব, চাব লাগিব এইফালে হাতী। জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ একেবাৰে কাষতে মোৰ ভাইটিটোৰ ঘৰ, আৰু এইটো সিহঁতৰ ঘৰৰ সন্মুখতে আছে প্ৰতিভা হোমষ্টে। ইয়াতে পাতিছে নীলাচৰাইৰ প্ৰেমিকজন এইজন। নীলাচৰাইৰ প্ৰেমিকৰ ওচৰলৈ আহিলো, এতিয়া নীলাচৰাইজনী চাবলৈ আছে। নীলাচৰাই চাব লাগিব, বহি আছে ভিতৰত বহি আছে, আমি যাব লাগিব, চিনাকি হ'ব লাগিব। ইমান দিনৰ পৰা নীলাচৰাইজনী বিচাৰি বিচাৰি অৱশেষত পালেগৈ জানিবা দেই। ব'লা। নীলাচৰাই প্ৰেমিক, এইটো হৈছে মোৰ শকত ভাইটিটো। এয়া বাইদেউ, আমাৰ কলিজা শুই আহিছিলে নহয়, বেছি সময় নুশুলে, পটককে সাৰ পাই গ'ল। ব'লা ভিতৰলৈ ব'লা। শুন অলপ ওচৰৰ পৰা তুলিছোঁ। কিছুমান সম্পৰ্কৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি। ইয়াছিন মোৰ একেবাৰে নিজৰ ভাইটিৰ দৰে, মোক মাতে বা এওঁক মাতে ভিনদেউ। আমাৰ ঘৰখনৰ লগত একেবাৰে ঘৰুৱা এটা সম্পৰ্ক, আৰু বহুত বেছি ভাল লাগিলে যেতিয়া যোৱাৰ পিছত কইনাই ক'লে মোৰ বোলে ভিডিঅ' চাই আগৰ পৰা আমাৰ গোটেই ঘৰৰ মানুহখিনিকে চিনি পায়। আৰু বিশেষকৈ ইয়াতে লাগি আছিলে বৰ ডাঙৰকৈ চাউণ্ড ছিষ্টেম, যাৰ কাৰণে মই এইখিনি ভইচ দিব লগা হ'ল। আজি বিয়াখন সঁচাকৈ ইমানেই বেছি ভাল লাগিলে, আৰু ইমান বেছি মানুহ লগ পালোঁ, যিখিনি মানুহ মোৰ বহুত বেছি আপোন। 2000 চনৰ পৰাই ইহঁতবোৰৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক। আৰু এজনী যে মৌচুমীও আমি প্ৰায় ফটো চটো তুলি থাকোঁতে আহি পেলাই পাইছেহি। ফোনাফোনিবোৰ অৱশ্যে আগৰ পৰা হৈয়ে আছিলে। এয়া হৈছে কল্পনা বাইদেউ। মানে এই গোটেই মানুহখিনিৰ লগত কি যে এটা সম্পৰ্ক, আচলতে কিছুমান সম্পৰ্ক বুজাই শেষ কৰিব নোৱাৰি। এইজনী হৈছে ৰঞ্জুমণি, তাই যে ঘৰত মতা নাম দেহা।
আৰু ইহঁত দুইজনীয়ে যে মোৰ লগত ইমান লাগি থাকে অৱশ্যে ময়ো কেতিয়াবা মুখখন ফুলাই মেলি থাকোঁ তাতে এয়া তেওঁলোকৰ ঘৰৰ মানুহবোৰ এয়া হৈছে মা সকলোকে তেনেকৈ লগ পালোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ লগত পতা কথা বতৰাবিলাক আপোনালোকক দেখুৱাব বা শুনোৱাব নোৱাৰাৰ কাৰণটো হৈছে কি মিউজিক আমাৰ চেংনাঙাৰো আজি বৰ একদম শান্ত ছোৱালীৰ দৰে বহি আছে এফালে চাওকচোন আহি পাইছে মৰমৰ ডাকটো দেখিছে নাই এইবোৰ লগালে এজনী খালি কেনি গ'লগৈ জানো এজনী আমাৰ জান ঠেহুলি দন্দুৰী আৰু বাকী বিশেষণবোৰ নলগাওঁ চব বেলেগে মাথা ৰঙা কৰি থৈছে জ্বলাটো চাফা সঁচাকেতো বৰ ধুনীয়া লাগিছে ধুনীয়া লাগিছে কমেণ্ট কৰিব দিয়া হয়নে নহয় চাওকচোন কিমান মৰম লাগিছে নতুন পাবা এতিয়া পাৰ্টি পাৰ্টি দিবি যাম নহয় দেই চবেই শুনিব দেই শুনি আছে চবেই যাব দেই শুনিবলৈ শুনিছে খাইছোঁ চাহ বৰ ধুনীয়া লাগিছে একাপ গাখীৰ চাহ খাই দিছোঁ লগতে পকৰি চকৰি কিবা কিবি আছিলে অকল নাল আছেগৈ আৰু বাকীবোৰ গ'ল পেটলৈ ন কইনাজনীয়ে বোলে আমাৰ ভিডিঅ' চাই চেংনাঙক মৰম কৰিছে কেতিয়া লগ পাওঁ লাগি আছিলে বোলে মই কিন্তু গম পাই বহুত ভাল পাইছোঁ বিশেষকৈ ইয়াচিন একদম নিজৰ ভাইটিৰ নিচিনা মানে নিচিনা শব্দটো নাই কোৱা আৰু একেবাৰে নিজৰ ভাইটি সঁচাকৈ হয় সেইকাৰণে যেতিয়াই আমাৰ ঘৰৰ ফালে যায় কেতিয়াও ইয়াচিনে মানে নোসোমোৱাকৈ নাথাকে আৰু নীলা চৰাই বুলি কৈছিলোঁ যে আচলতে সি মানে খুব ভাল পায় নীলা চৰাই কেতিয়াবা কৈ আছিলে নীলা চৰাইজনী চাবতে কেনেকুৱা সঁচাকৈ বহুত মৰম লগা কইনা বহুত মৰম লাগিছে বহুত ধুনীয়া লাগিছে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যুগ্ম জীৱন সুখৰ হ'বলৈ চেংনাঙে অন্যায় কৰোঁ বুলি কৰিছে একদম জোৰ কৰি পিনে এনেকৈ লগাই দিছে মানে খুৱাবা নেকি খুৱাবা খাওঁগৈ খাইছা খোৱা বহুত দিনৰ মূৰত আমাৰ টিমটো লগ পাইছোঁ ইমানেই হাঁহি খাবলৈ বহিছোঁ প্ৰাঞ্জলক হেনো তাজে মানে কৈছিলে যে খাব লাগিলে বোলে অৱস্থা বেয়া কৰিম মই সেইকাৰণে কৈছোঁ তাজ সি খোৱা নাই দেই এনে বহিছে পাতখন চুইছে আমাৰ লগত নাই খোৱা আজি মানে কেইবা খোৱাও হ'ব মানে কেইবাটা গ্ৰুপ আছে যে যিহেতু এটা গ্ৰুপ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3টা গ্ৰুপ হ'ব আজি তিনিবাৰ খাবই লাগিব ভাইটিৰ বিয়া ন হয় নে খোৱা তুমি পিছে কেইবাৰ মই এতিয়া খাম আকৌ গধূলি যাওঁতে খাই যাম আমাৰ এইফালে এজনো কেইবাৰ এবাৰ শেষ হ'ব ৰঞ্জুমণি কেইবাৰ পেটেই নাই মানুহে ইয়াতো ধৰি নিব নাচিবলৈ আমি খাই লওঁ দেই একদম মজা এইফালে পোলাও দিছে এইফালে চাগে চিকেন আৰু কিবা কিবি আছে এইফালে পনীৰটো চাহী পনীৰ নেকি দেখোঁতে তেনেকুৱা লাগিছে বহুত বেছি ভাল পাওঁ বাৰু এনেকৈ বাকী আৰু খানাটো দেখি খাওঁ লাগিছে খাই মুনু আৰু চেংনাং আছে আক্ৰমণ সিহঁতক বাহিৰত থৈ আহিছোঁ আমি আগে খাই লওঁ মানে চেংনাঙৰ কাৰণে নোৱাৰিব নাই সেইটো কথা আৰু এইফালে সকলোৱে ব্যস্ত দিয়াত এয়া পাতিছে প্ৰতিভা বিবাহ ভৱনত বিবাহ ভৱনবোৰ থাকিলে ভাল ন বৰ ধুনীয়াকৈ মানে এইবিলাক কৰিব পাৰি খাবলৈ বহিছোঁ খাইছে এইফালে সোণটো মুনু আৰু মই অকণমান খুৱাই আছোঁ তাই ডাঙৰ হ'ল যে এতিয়া মানে তাইক খুৱাবৰ কাৰণে ইমানেই অসুবিধা নহয় দেই মুখখন কি কৰিব যে খাইছোঁ অলপ আগতে নাই কৈ আছিলোঁ এতিয়া লগে লগে খাবলৈ লৈছে ভাল ছোৱালী দেই পাপৰ খাই বেছি ভাল পাইছে তাই দৈৰ লগতে খুৱাই দিছোঁ আৰু ভাত তেনেকৈ ল'বলৈ পালে মানে একদম একমুঠি লৈ ল'ব চব বহুত ভাল পায় তাই আৰু লাগিব নেকি কেইটামান আৰু লাগিব বৰ ভাল পাইছে থেংক ইউ কৈ দিয়া শুন ধুনীয়াকৈ খালেও ভাতকেইটা দৈ দি পেলাই খালে খানা ভাল হৈছে শুন এইফালে চাই দিয়া বাজনীৰ লগত ফটো উঠাই দিম দেই এইফালে চাই দিয়া ধুনীয়াকৈ এইফালে আমি চাবলৈ ওলালোঁ খাই বৈ একদম আজৰি হৈ আৰু মানুহকেইটা যে ইমান কোনে যে মিলাই থৈছিলে সঁচাকৈ আৰু ইহঁতৰ বোলে ৰিলেশ্যনশ্বিপ 3 বছৰ দেই কোনে তাইক চিনি পায় ইয়াক চিনি পায় মানে কাক কোৱা নাই চবে ধৰিব মোৰ কমেণ্টতে হ'লেও দিব সিহঁতি মানে আমাৰ পৰা লুকুৱাই ৰাখিলে ই মানে যেতে তেতে কয় জানা শুনিছা নাই
3 বছৰ ৰিলেশ্যন বোলে চোৱা কোৱা নাছিলে ইমান বদমাছি যেতে কয় নীলা চৰাইজনী দেখুৱাম দেই নাজানে ন টেঙৰ হ'ল ক'ব পাৰোঁ যি কি নহওক অৱশেষত তোমালোকৰ মৰমে পূৰ্ণতা পালে আমিও ভাল পালোঁ সদায় হাঁহি মাতি এনেকৈ থাকা আৰু এদিন আমাৰ ঘৰত খুব সোনকালে লগ পাম দেই এতিয়া গৈ থাকোঁ ফটো লাগে যদি নহ'লে নেপাবি সোনকালে ফটো লাগে বোলে এজনী মোৰ মোবাইলত মানে ফটো তুলিলে এতিয়া মোক কামোৰটো দি আছে যে মোক ফটোখন দিয়া তো মিঠা পান এখন খুৱাম বুলি কওঁ তেতিয়াহে দিম নাই মই আহি মানে আহি নমতাৰ কাৰণে অকণমান মুখখন এনেকৈ শ্ব' কৰি দিছে লিপষ্টিকটো লগাই দিওঁ এতিয়া লিপষ্টিকটো মই ঘূৰাই দি থৈ যাবলৈ কৈছোঁ দিবা নেকি আকৌ কেতিয়া যাবি আমাৰ ঘৰলৈ যাম একদম এপ্ৰিল মানত অঁ সঁচাটো এপ্ৰিলত ঠিক আছে বিহু কৰিম ন অসমীয়া মানুহ বিহু বলীয়া গতিকে বিহু বহাগৰ বিহুত খুব নাচিম দেই এপ্ৰিলততো বিহুৱে হ'ব বাই বাই দেই বাই বাই নে কেতিয়াবা বাই বাই নহা মানুহে নেকি মোক এচৌ হৈ আছে নেমাতে এইবোৰৰ কথাই পতা নাই মই যাওঁগে মই ধৰি পাতি ৰখাই থৈছো নাই বিকিলো এইটোতে বনাইছো খুলিম কেনেকে সেইটো মোৰ আহি ঘৰ পালোহি মুনুক একদম হেৰি কৰি পেলাই নিছিল নহয় কিবা এটা খুৱাম বুলি এয়া চাওক মুনুৰ কাৰণে এয়া লৈ আহিছো চুক্তি মুনু লৈ আহি চুক্তি যেনেকে আছিলে তেনেকে চুক্তি পুৰা কৰি দিলো এতিয়া নেজানো চাওক দেই তাই নিজেই কৈছিলে 20 টকীয়া কিবা এটা 20 টকীয়া কিবা এটা নহয় চিপছ এটা দিলেও হ'ব বুলি কৈছিলে মইতো কৈছিলে যে একদম 400 টকা খালি ভিতৰত বুলি কৈছিলে 400 টকা নহ'লগে আৰু এইবোৰ বাকী এইবোৰ এইফালে কমলা এইফালে আছে বিলাতী বগৰী আৰু এইফালে আছে ব্ৰেড আৰু কিবা কিবি আছে এইফালে টোপোলা টাপলি আৰু আহি পেলাই ঘৰ পালোহি সকলোৰ পৰা বিদায় লৈ দিছোঁ সকলো ভালে থাকক কুশলে থাকক বিয়াখন কেনে লাগিলে জনাব মুনুমা বাই বাই কৈ দিয়া বাই বাই আজি মাৰ কাপোৰ পিন্ধি গৈছিলোঁ এইযোৰ মোৰ কাপোৰ মাকৰ কাপোৰ জীয়েকে এনেও ভাল পায় ন আমিও মাৰ কাপোৰ একদম টানি আজৰি পিন্ধো নহয় আগতে